সাধারণ সম্পাদক সদৌ বিটিআর সংখ্যালঘু ছাত্র সন্থা হয় যোৱা কিছুদিনৰ পৰাই অসমত ধাৰাবাহিকভাৱে অসমৰ নিৰ্বাচিত বিজেপি চৰকাৰখনে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত এক কাল অমানিশা নমাই বিভিন্ন ঠাইত সময় কৰি আহিছে। যোৱা ৩-৪ দিনৰ পৰা ধুবুৰী জিলাৰ বিলাসীপাৰাত এক তাপবিদ্যুৎ প্ৰকল্পৰ গইনা লৈ উক্ত ঠাইৰ মানুহখিনিক ধাৰাসাৰি উচ্ছেদ কৰা ইতিমধ্যে আমাৰ দৃষ্টিগোচৰ হৈছে। এই কাৰ্যক আমি সদৌ বিটিআৰ সংখ্যালঘু ছাত্ৰ সন্থাৰ তৰফৰ পৰা কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। তাত মানৱতাৰ চূড়ান্ত ভুলন্থন এটা দেখিবলৈ পোৱা গৈছে। প্ৰকৃততে কোনোবা এখন ঠাই চৰকাৰী কামৰ বাবে যদি অধিগ্ৰহণ কৰা হয়, সেই ঠাইখিনিৰ প্ৰকৃত ভাৰতীয় নাগৰিকসকলক আসলতে পুনৰ সংস্থাপন কৰাৰ পিছতহে সেই মানুহখিনিক তাৰ পৰা আঁতৰাব পাৰে। কিন্তু অসম চৰকাৰে সেই নিম্নতম যি নাগৰিকৰ মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰখিনিকো ভুলুণ্ঠিত কৰা দেখিবলৈ পাইছোঁ। মানৱীয় দৃষ্টিকোণৰ পৰাও সেই মানুহখিনিক কোনো ধৰণৰ সহায় সাহায্য কৰা হোৱা নাই। সেয়ে আমি সদৌ বিটিআৰ সংখ্যালঘু ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে উক্ত কাৰ্যক গৰিহণা দিছোঁ আৰু নিৰীহ এই মানুহখিনিক অনতিপলমে পুনৰ সংস্থাপন কৰাৰ আমি দাবী উত্থাপন কৰিছোঁ। আৰু সৰ্বপ্ৰকাৰৰ অসমত যি